বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে আমি এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব লাগিব। সংগ্ৰহালয়ত টেম্পাৰেচাৰৰ পৰা আৰম্ভ কৰি লাইটিঙলৈকে বিভিন্ন কাৰিকৰী দিশ চকু দিব লাগিব। এই সংগ্ৰহালয়টো নিজৰ খৰচত JSW গ্ৰুপ তেওঁলোকে আমাক বনাই দিব। ইতিমধ্যে আৰ্কিটেকচাৰেল ড্ৰয়িং আদিৰ কাম আগবাঢ়িছে আৰু খুব সোনকালে নিৰ্মাণৰ কাম আমি হাতত ল'ম। অসম চৰকাৰে খানাপাৰাত ইয়াৰ বাবে ভূমি আবণ্টন দিছে। মই ভাবোঁ 2027 চনৰ আগভাগত আমি এই বস্ত্ৰভাগ অসমলৈ আনিব পাৰিম। আনাৰ ব্যৱস্থাও কৰিবৰ কাৰণে বিশেষ বিমান লাগিব, কাৰণ কাপোৰখন খুব ফ্ৰেজাইল বুলি কয়। সেইকাৰণে সেই গোটেইবোৰ ব্যৱস্থা আৰু কেনেকৈ মানুহে চাব পাৰিব, দৰ্শন কৰিব পাৰিব, এই গোটেই ব্যৱস্থাখিনি আমি কৰিব লাগিব। কাৰণ আমাৰ দৃষ্টিত অকল অসমৰ নহয়, ভাৰতবৰ্ষৰ পৰাও মানুহ আহিব, কাৰণ 600 বছৰ পুৰণা ইয়াৰ ধৰ্মীয় আৰু কাৰিকৰী দুইটাৰ ফালৰ পৰা এনেকুৱা বস্ত্ৰ আমাৰ দেশত নাই। আৰু তাতে কৃষ্ণৰ মাহাত্ম্য, গতিকে বৃন্দাবনী বস্ত্ৰই অসমলৈ বহুতো পৰ্যটক লৈ আহিব সেই সময়। গতিকে ৰাজ্য চৰকাৰে তাৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে আৰু কৰিব। যেতিয়াই ডেভেলপমেণ্ট হয় মই নিশ্চয় আপোনালোক বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে আমি এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব লাগিব। সংগ্ৰহালয়ত টেম্পাৰেচাৰৰ পৰা আৰম্ভ কৰি লাইটিঙলৈকে বিভিন্ন কাৰিকৰী দিশ চকু দিব লাগিব। এই সংগ্ৰহালয়টো নিজৰ খৰচত JSW গ্ৰুপ তেওঁলোকে আমাক বনাই দিব। ইতিমধ্যে আৰ্কিটেকচাৰেল ড্ৰয়িং আদিৰ কাম আগবাঢ়িছে আৰু খুব সোনকালে নিৰ্মাণৰ কাম আমি হাতত ল'ম। অসম চৰকাৰে খানাপাৰাত ইয়াৰ বাবে ভূমি আবণ্টন দিছে। মই ভাবোঁ 2027 চনৰ আগভাগত আমি এই বস্ত্ৰভাগ অসমলৈ আনিব পাৰিম। আনাৰ ব্যৱস্থাও কৰিবৰ কাৰণে বিশেষ বিমান লাগিব, কাৰণ কাপোৰখন খুব ফ্ৰেজাইল বুলি কয়। সেইকাৰণে সেই গোটেইবোৰ ব্যৱস্থা আৰু কেনেকৈ মানুহে চাব পাৰিব, দৰ্শন কৰিব পাৰিব, এই গোটেই ব্যৱস্থাখিনি আমি কৰিব লাগিব। কাৰণ আমাৰ দৃষ্টিত অকল অসমৰ নহয়, ভাৰতবৰ্ষৰ পৰাও মানুহ আহিব, কাৰণ 600 বছৰ পুৰণা ইয়াৰ ধৰ্মীয় আৰু কাৰিকৰী দুইটাৰ ফালৰ পৰা এনেকুৱা বস্ত্ৰ আমাৰ দেশত নাই। আৰু তাতে কৃষ্ণৰ মাহাত্ম্য, গতিকে বৃন্দাবনী বস্ত্ৰই অসমলৈ বহুতো পৰ্যটক লৈ আহিব সেই সময়। গতিকে ৰাজ্য চৰকাৰে তাৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে আৰু কৰিব। যেতিয়াই ডেভেলপমেণ্ট হয় মই নিশ্চয় আপোনালোক